নমস্কাৰ আজি হৈছে ৭ মাৰ্চ গোটেই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ অসমত চলিছে নিৰ্বাচনী বতৰ ইয়াৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত এনেকুৱা কিছুমান মন্তব্য যিবিলাক শুনিলে আপোনাৰ চকু কপালত উঠিব হয় মুঠ ৫টাকৈ খবৰ আপোনালোকৰ কাৰণে এই ভিডিঅ'টিৰ জৰিয়তে লৈ অহা হৈছে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বিশ্বৰ বিভিন্ন প্ৰান্তত যুদ্ধকালীন অৱস্থাৰ বিষয়েও আজিৰ এই ভিডিঅ'টিৰ পৰা জানিব পাৰিব গতিকে এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আজিৰ এই ভিডিঅ'টিত এটা লাইক কৰিবলৈ নাপাহৰিব বন্ধুসকল জুবিন গাৰ্গৰ ন্যায়ৰ বাবে গৰিমা গাৰ্গৰ মুখত বিজেপি হাতাও মন্তব্য গৰিমা গাৰ্গৰ মন্তব্য বিজেপিয়ে জুবিন গাৰ্গক ন্যায় দিয়া নাই গতিকে অসমবাসীয়ে বিজেপিক ভোট নিদিব এনেকুৱা ধৰণৰ মন্তব্য কৰা দেখা যায় গৰিমা গাৰ্গৰ সবিশেষ জনাইছোঁ ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব ৰাজ্যবাসীক দিব লৈছোঁ প্ৰথমতেই এক আন্তৰ্জাতিক খবৰ হয় আমেৰিকাৰ সৈতে সম্পৰ্ক ছেট কৰিব মুছলমান ৰাষ্ট্ৰই মুছলমান ৰাষ্ট্ৰৰ শাসকি সিদ্ধান্ত যি সিদ্ধান্তৰ পিছতে ডনাল্ড ট্ৰাম্পৰ এতিয়া কঁপনি উঠিছে হয় সবিশেষ জনাইছোঁ ভিডিঅ'টি শেষলৈকে চাব আমেৰিকাৰ সৈতে সম্পৰ্ক ছেট কৰিব মুছলমান ৰাষ্ট্ৰসমূহে যুদ্ধ আৰম্ভ কৰি একাষৰীয়া হ'ল আমেৰিকা সন্ত্ৰাসী ট্ৰাম্পক উচিত শিক্ষা দিবলৈ একত্ৰিত মধ্যপ্ৰাচ্যৰ দেশ আমেৰিকাৰ সেনাক ঠাই দি ধ্বংসৰ মুখ দেখিছে নেকি মধ্যপ্ৰাচ্যই ইৰাণৰ সৈতে বিশ্বাসঘাতকতা কৰাৰ ফল ভুগিছে মুছলমান ৰাষ্ট্ৰই আমেৰিকাত কৰা সকলো বিনিয়োগ উঠাই ল'ব আৰৱ দেশে ছৌদি আৰৱ UAE কাটাৰ আৰু কুৱেইটে ল'লে এই ডাঙৰ সিদ্ধান্ত যুদ্ধত আমেৰিকাৰ বাবে যথেষ্ট লোকচান ভৰিছে ৰাষ্ট্ৰসমূহে এতিয়া আমেৰিকাই সুৰক্ষা দিব পৰা নাই ৰাষ্ট্ৰসমূহক যোগান ধৰিব পৰা নাই ডিফেন্স চিষ্টেম অস্ত্ৰ শস্ত্ৰ আমেৰিকাত কৰা সকলো বিনিয়োগ উঠাই লোকচান পূৰণ কৰাৰ সিদ্ধান্ত এই দেশসমূহৰ যুদ্ধৰ পূৰ্বে মধ্যপ্ৰাচ্যৰ দেশসমূহক কোনো খবৰ নিদিয়াৰ অভিযোগ তুলিছে এই মুছলমান ৰাষ্ট্ৰসমূহে কেৱল ইজৰাইলকেহে আক্ৰমণৰ কথা জনাইছিল আমেৰিকাই বাকী দেশসমূহে হোৱা নাছিল যুদ্ধৰ বাবে সাজু আমেৰিকাৰ সেনাক ঠাই দিয়াৰ বাবে ইৰাণৰ আক্ৰমণৰ সন্মুখীন ডুবাইৰ দৰে চহৰো গৈছে ধ্বংসৰ মুখলৈ বাহৰেইন ইজিপ্ত ইৰাক তুৰ্কী গাজা জৰ্ডান কুৱেইট আজাৰবাইজান লেবানন ওমান কাটাৰ ছৌদি আৰৱ সিৰিয়া য়েমেন UAE আক্ৰমণ আমেৰিকাৰ বিৰুদ্ধে মধ্যপ্ৰাচ্যৰ মুছলমান ৰাষ্ট্ৰসমূহৰ এই সাহসী সিদ্ধান্ত হয় মুঠ এইকেইটা দেশতে ইৰাণে অকলে আক্ৰমণ চলাইছিল যি আক্ৰমণৰ ফলত এতিয়া এই দেশসমূহে এক ডাঙৰ অসুবিধাত বহুত সমস্যাত পৰিছে কোনো ধৰণৰ অস্ত্ৰ শস্ত্ৰৰে আমেৰিকাই দিয়া নাই সিহঁতক সুৰক্ষা তাৰ বাবে এই দেশসমূহে আমেৰিকাত কৰা বিনিয়োগ উঠাই লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বন্ধুসকল আপোনালোকৰ কি মন্তব্য ভিডিঅ'টিৰ কমেণ্টত জনাই ভিডিঅ'টিৰ কমেণ্টত নিশ্চয় জনাব আগবাঢ়িছোঁ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ ফালে মিয়া মুছলমানক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুনৰ এক ডাঙৰ মন্তব্য হয় যি মন্তব্যই আপোনাৰ চকু কপালত তুলিব মিয়া মানুহৰ লগত আমাৰ কোনো শত্ৰুতা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য মিয়া মানুহৰ লগত আমাৰ কোনো শত্ৰুতা নাই মিয়া মানুহে মাত্ৰ 10টা চৰ্ত মানি লওক মিয়া মানুহৰ লগত আমাৰ কোনো ধৰণৰ সমস্যা নাই এই 10টা কি চৰ্ত বান্ধি দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সবিশেষ জনাইছোঁ মিয়া মানুহৰ লগত আমাৰ শত্ৰুতা নাই মিয়া মানুহৰ লগত আমাৰ কোনো সমস্যা নাই মিয়া মানুহে ভাৰত মাতা কি জয় বুলি ক'লেও আমাৰ আপত্তি নাই কিন্তু আমাৰ সমস্যা লাভ জেহাদক লৈ আমাৰ সমস্যা মাটি দখলক লৈ আমাৰ সমস্যা সম্পূৰ্ণ বেলেগ বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ লাভ জেহাদ বন্ধ হ'ব লাগিব বাল্য বিবাহ বহু বিবাহ বন্ধ হ'ব লাগিব বাল্য বিবাহ আৰু বহু বিবাহক লৈ মন্তব্য মুখ্যমন্ত্ৰীৰ ভূমি জেহাদ বন্ধ হ'ব লাগিব 10টা নিয়ম মানি চলক মিয়াই তাৰ পিছতে মিয়াৰ লগত আমাৰ কোনো সমস্যা নাই মিয়া আমাৰ অসমৰে নাগৰিক গতিকে মিয়াৰ লগত আমাৰ কোনো সমস্যা নাই বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ আমি মিয়াৰ বিৰোধী নহয় আমি মিয়াৰ কাৰণৰ বিৰোধী
মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ